নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কোৱেশ্যন এনসাৰ লৈ আহিছো। আজিৰ ভিডিঅ'টি প্ৰথমটি কোৱেশ্যন হৈছে প্ৰথম ৰেকৰ্ডিং কৰা অসমীয়া নাটখনৰ নাম কি? প্ৰথম ৰেকৰ্ডিং কৰা অসমীয়া নাটখনৰ নাম কি? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি ৰুক্মিণী হৰণ। মনত ৰাখিব প্ৰথম ৰেকৰ্ডিং কৰা অসমীয়া নাটখনৰ নাম হৈছে ৰুক্মিণী হৰণ। নেক্সট কোৱেশ্যনটিত আছে সাহিত্যৰ ৰথী বুলি কাক জনা যায়? সাহিত্যৰ ৰথী বুলি কাক জনা যায়? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি লক্ষ্মীনাথ বেজবৰুৱাক। নেক্সট কোৱেশ্যনটিত আছে কোনে কেতিয়া বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধি প্ৰদান কৰিছিল? কোনে কেতিয়া বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধিটো প্ৰদান কৰিছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি 1940 চনত সৰ্বপল্লী ৰাধাকৃষ্ণই। মনত ৰাখিব 1940 চনত সৰ্বপল্লী ৰাধাকৃষ্ণই বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধি প্ৰদান কৰিছিল। নেক্সট কোৱেশ্যনটিত আছে কোন চনত অসমীয়া ভাষাক নতুনকৈ প্ৰতিষ্ঠা কৰা হৈছিল? কোন চনত অসমীয়া ভাষাক নতুনকৈ প্ৰতিষ্ঠা কৰা হৈছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি 1872 চনত। মনত ৰাখিব 1872 চনত অসমীয়া ভাষাক নতুনকৈ প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ লগতে আপোনালোকে কোন চনত অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে ঘোষণা কৰা হৈছিল আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব। নেক্সট কোৱেশ্যনটিত আছে টেলিফোন আৰু টেলিগ্ৰাফ সেৱা কোন চনত অসমত প্ৰচলিত হৈছিল? টেলিফোন আৰু টেলিগ্ৰাফ সেৱা কোন চনত অসমত প্ৰচলিত হৈছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি 1866 চনত। মনত ৰাখিব 1866 চনত অসমত টেলিফোন আৰু টেলিগ্ৰাফ সেৱাৰ প্ৰচলন হৈছিল। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পেৰিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনচাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈও অধিক কুৱেশ্যন আনচাৰ থকা এখন ই-বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত। অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই-বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই-বুকখনৰ পৰা ভালেখিনি কুৱেশ্যন এনচাৰ আপোনালোকৰ কমন আহিব। গতিকে যদি আপুনি এই ই-বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে, তাত আপোনালোকে DM কৰিব আৰু এই ই-বুকখন অতি কম মূল্যত লাভ কৰিব। ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই-বুক লাভ কৰিব। ধন্যবাদ। নেক্সট কোৱেশ্যনটিত আছে উপাধি বিলুপ্তি সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত পৰে? উপাধি বিলুপ্তি সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত পৰে? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি 18 নং অনুচ্ছেদত। মনত ৰাখিব 18 নং অনুচ্ছেদত উপাধি বিলুপ্তিৰ কথা উল্লেখ আছে। নেক্সট কুৱেশ্যনটিত আছে ভাৰতত তথ্যৰ অধিকাৰ আইন সম্পূৰ্ণৰূপে বলবৎ হৈছিল অৰ্থাৎ কোন চনত ভাৰতত তথ্যৰ অধিকাৰ আইন সম্পূৰ্ণৰূপে বলবৎ কৰা হৈছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি 2005 চনৰ অক্টোবৰ মাহত। মনত ৰাখিব 2005 চনৰ অক্টোবৰ মাহত তথ্যৰ অধিকাৰ আইন সম্পূৰ্ণৰূপে বলবৎ হৈছিল। নেক্সট কুৱেশ্যনটিত আছে ভাৰতীয় সংবিধানৰ
কোনটো অনুচ্ছেদত শিক্ষাৰ অধিকাৰৰ সৈতে জড়িত ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ শিক্ষাৰ অধিকাৰৰ সৈতে জড়িত অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি আৰ্টিকল 21A মনত ৰাখিব 21 নং অনুচ্ছেদৰ ক অংশত বা ক অংশ শিক্ষাৰ অধিকাৰৰ সৈতে জড়িত নেক্সট কোৱেশ্চনটিত আছে ভাৰতত তলত উল্লেখিত কোনটো পাহাৰত কফি খেতি আৰম্ভ হৈছিল ভাৰতত তলত উল্লেখিত কোনটো পাহাৰত কফি খেতি আৰম্ভ হৈছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি বাবা উডেন হিলছ মনত ৰাখিব বাবা উডেন পাহাৰত ভাৰতৰ প্ৰথম কফি খেতি আৰম্ভ কৰিছিল নেক্সট কোৱেশ্চনটিত আছে আইজল তলত উল্লেখিত কোনটো নদীৰ পাৰত অৱস্থিত অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি তালৱাং ৰিভাৰ নেক্সট কোৱেশ্চনটিত আছে কণ্ঠগ্ৰহৰ ঘূৰ্ণৰ সময় সূৰ্যৰ চাৰিওফালে ঘূৰণ কালতকৈ বেছি কণ্ঠগ্ৰহৰ ঘূৰ্ণৰ সময় সূৰ্যৰ চাৰিওফালে ঘূৰণ কালতকৈ বেছি অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি ভেনুছ অৰ্থাৎ বুধ নেক্সট কোৱেশ্চনটিত আছে অসমত টিকট প্ৰৱৰ্তন কেতিয়া কৰা হৈছিল অসমত টিকট প্ৰৱৰ্তন কেতিয়া কৰা হৈছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি 1858 চনত মনত ৰাখিব 1858 চনত অসমত টিকট প্ৰৱৰ্তন কৰা হৈছিল নেক্সট কোৱেশ্চনটিত আছে প্ৰাচীন কছাৰী ৰাজ্যৰ ৰাজধানী কি আছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি খাছপুৰ মনত ৰাখিব প্ৰাচীন কছাৰী ৰাজ্যৰ ৰাজধানী আছিল খাছপুৰ নেক্সট কোৱেশ্চনটিত আছে চুকাফাই অসমলৈ অহাৰ সময়ত মৰাণসকলৰ ৰজা কোন আছিল চুকাফা অসমলৈ অহাৰ সময়ত মৰাণসকলৰ ৰজা কোন আছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ বডৌচা মনত ৰাখিব চুকাফাই অসমলৈ অহাৰ সময়ত মৰাণসকলৰ ৰজা আছিল বডৌচা নেক্সট কোৱেশ্চনটিত আছে কোনখন অসমৰ আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী অৰ্থাৎ তলত উল্লেখিত কোনখন আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি চৰাইদেউ মনত ৰাখিব আহোমৰ প্ৰথম ৰাজধানী হৈছে চৰাইদেউ নেক্সট কোৱেশ্চনটিত আছে কোন চনত চুকাফাই চৰাইদেউত আহোম ৰাজধানী নিৰ্মাণ কৰিছিল কোন চনত চুকাফাই চৰাইদেউত আহোমৰ ৰাজধানী নিৰ্মাণ কৰিছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি 1253 চনত মনত ৰাখিব 1253 চনত চুকাফাই চৰাইদেউত আহোমৰ ৰাজধানী নিৰ্মাণ কৰিছিল নেক্সট কোৱেশ্চনটিত আছে আহোম ৰজাসকলৰ মুখ্য ৰাণীক কি নামেৰে জনা গৈছিল আহোম ৰজাসকলৰ মুখ্য ৰাণীক কি নামেৰে জনা গৈছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ বৰকুঁৱৰী মনত ৰাখিব আহোম ৰজাসকলৰ মুখ্য ৰাণীক বৰকুঁৱৰী বুলি জনা গৈছিল নেক্সট কোৱেশ্চনটিত আছে বুৰঞ্জীত প্ৰথমে কোন ভাষাত সংকলিত কৰা হৈছিল বুৰঞ্জী প্ৰথমে কোন ভাষাত সংকলিত কৰা হৈছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি আহোম মনত ৰাখিব বুৰঞ্জী প্ৰথমে আহোম ভাষাত সংকলিত কৰা হৈছিল নেক্সট কোৱেশ্চনটিত আছে নিম্নলিখিত কোনজন আহোম ৰজাই অসমত বুৰঞ্জী লিখা প্ৰৱৰ্তন কৰিছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি চুকাফা মনত ৰাখিব চুকাফা ৰজাই
অসমত বুৰঞ্জী লিখাৰ নিয়ম প্ৰৱৰ্তন কৰিছিল? ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব চৌমুঙৰ দিনৰ পৰা অসমীয়া ভাষাত বুৰঞ্জী লিখাৰ নিয়ম প্ৰৱৰ্তন কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে অসমত বুৰঞ্জী লিখা প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ আহোমসকলে। মনত ৰাখিব অসমত বুৰঞ্জী লিখা নিয়ম আহোমসকলে প্ৰৱৰ্তন কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে আহোমসকলৰ কালক্ৰমত সজ্জিত ঘটনাসমূহৰ ঐতিহাসিক বিৱৰণক কি নামেৰে জনা যায়? আহোমসকলৰ কালক্ৰমত সজ্জিত ঘটনাসমূহৰ ঐতিহাসিক বিৱৰণক কি নামেৰে জনা যায়? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি বুৰঞ্জী।